মই আপোনালোক সকলোৰে সন্মুখত আজি আকৌ এবাৰ লাইভলৈ আহি মোৰ কথাখিনি ক'ব খুজিছোঁ। মোৰ কথাখিনিৰ প্ৰথম কথাটো হ'ল যে কালি বাক্সাত যিটো ঘটনা ঘটিলে, বাক্সাত ঘটা ঘটনাটোৱে এতিয়াও অসমৰ মানুহৰ মন মগজুত ক্ৰিয়া কৰি আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে আজি অলপ আগতে এখন সংবাদমেল দি বিভিন্ন ধৰণৰ কথা কৈছে আৰু আকৌ এটা থিয়ৰি উলিয়াবৰ কাৰণে যত্ন কৰিছে। সেই একেই থিয়ৰি তেওঁ হিন্দু মুছলমানৰ, সেইকাৰণে তেওঁ কিছুমান মুছলমান মানুহৰ নাম আমি দিয়া দেখিবলৈ পাইছোঁ আৰু এনেকৈ দি লৈ তেওঁ ইছ্যুটোক ডাইভাৰ্ট কৰিব খুজিছে। কিন্তু জুবিন দাই নিজেই কৈ গৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। এই কথা জুবিন দাই নিজে কৈ গৈছে আৰু সেইকাৰণে মই নাভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি ঘটা ঘটনাটোৰ কাৰণে যিমানেই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানেই তাক সাম্প্ৰদায়িক ৰূপ দিবৰ কাৰণে অকল মুছলমান মানুহৰ নাম আনিবলৈ চেষ্টা কৰিব, কালি ঘটনাত অংশগ্ৰহণ কৰাৰ মানুহৰ ভিতৰত কিন্তু আমি সকলোৱে টিভিত চাইছিলোঁ, দেখিছিলোঁ যে এইবিলাক পুৰা খিলঞ্জীয়া অসমীয়া মানুহ আছে। আৰু আজি অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই অভিযুক্তবিলাকৰ নাম ধৰি অনা মানুহবিলাকৰ নাম মুছলমান আনি এজন মাত্ৰ আমাৰ হিন্দু মানুহৰ নাম দি তেওঁ বিষয়টো ডাইভাৰ্ট কৰিব খুজিছে, আমি বুজি পাইছোঁ। গতিকে যাতে কোনো মানুহ এই মুহূৰ্তত ডাইভাৰ্ট নহয়, সেইকাৰণে মই আপোনালোকৰ সন্মুখলৈ এই লাইভটো আহি থিয় হ'লোঁ। এই মুহূৰ্তত আমাৰ সকলোৰে একমাত্ৰ চিন্তাটো হ'ল জুবিন দাই ন্যায় পাব লাগে। জুবিন দাৰ বৌ, জুবিন দাৰ ভণ্টি, জুবিন দাৰ অনুৰাগীসকল আটাই কৈছে যে আমাক 10 দিনৰ ভিতৰত ন্যায় লাগিব। মইতো আপোনালোকক সদায় কৈ আছোঁ যে জুবিন দাৰ ন্যায় মানে দুটাই হ'ব পাৰে। এটা হ'ল জুবিন দাৰ ন্যায় মানে হ'ল ভাৰতৰ ন্যায় সংহিতা, আজিকালি নতুনকৈ আহিলে আৰু আগতে ভাৰতৰ দণ্ডবিধি আইন বুলি কৈছিলে, এতিয়া ন্যায় সংহিতা বুলি কয়। ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰাৰ অধীনত মাৰ্ডাৰ কৰিলে, হত্যা কৰিলে মানুহক যেনেকৈ ফাঁচি দিয়ে, মৃত্যুদণ্ড দিয়ে বা যাৱজ্জীৱন কাৰাদণ্ড দিয়ে, সেইটো যেতিয়ালৈকে অভিযুক্তৰ ওপৰত বা জুবিনদাৰ মৰা মানুহবিলাকৰ ওপৰত যেতিয়ালৈকে নিদিব, নহ'লে বা ভাৰতীয় ন্যায় ব্যৱস্থাৰ, ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰা অনুসৰি মৃত্যুৰ কাৰণে ঠেলি দিয়া, তদন্তত কি ওলাইতো আমিও নাজানো, মৃত্যুৰ কাৰণে ঠেলি দিয়াই ওলায় নে হত্যাকাণ্ড ওলায়। অসমৰ মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড বুলি কেইদিনমানৰ আগত কৈছিলে, আজি আকৌ আমি বদলোৱা দেখিলোঁ। কাৰেণ্টটো গুচি গ'ল, মাৰি দিয়া। আজি আমি বদলোৱা দেখিলোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ আগত হত্যাকাণ্ড বুলি কৈছিলে, জুবিনদাৰ মৃত্যুৰ ঘটনাটোক হত্যাকাণ্ড বুলি কৈছিলে। আমি কোনেও কোৱা নাছিলোঁ তেতিয়া, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে। আজি আকৌ বদলোৱা দেখিলোঁ। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে মৃত্যু, ৰহস্যজনক মৃত্যু এনেকুৱাবিলাক শব্দ ব্যৱহাৰ কৰিছে বা ষড়যন্ত্ৰমূলক মৃত্যু এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা আমি দেখিবলৈ পালোঁ অলপ আগতে, খন্তেক সময়ৰ আগতে, 5 মিনিটমানৰ আগতে। অলপ কথা আকৌ বদলাইছে, আগতে হত্যাকাণ্ড বুলি কৈ। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ কথাৰ পৰা অনুমান কৰিছিলোঁ কেইদিনমানৰ আগতে
যেতিয়া পোষ্টমৰ্টেম ৰিপৰ্টটো আহিছিলে আপোনাৰ আৰু এটা কি ভিচেৰা ৰিপৰ্ট নে কি কয় এইটো হেতু যেতিয়া আহিছিলে এটোৰ পৰা সেই সময়তে তেখেতে হত্যাকাণ্ড বুলি কোৱা দেখি আৰু হেতু এটা পুলিচে বৰ ভাল তথ্য পাইছে ভাল এটা লাইন পাই গৈছে বুলি তদন্তকাৰী সংস্থাই কোৱাৰ পাছত আমি ভাবিছিলো যে মুখ্যমন্ত্ৰীয়ে কি জানি অভিযুক্তসকলক ফাঁসি দিয়াৰ ব্যৱস্থা কৰিব কিন্তু আজি কথা বদলাইছে মুখ্যমন্ত্ৰীয়ে আজি মুখ্যমন্ত্ৰীয়ে এটোক মানে হত্যাকাণ্ড বুলি কোৱা নাই মই স্পষ্ট শুনি আছিলো এতিয়া টিভিত তেখেতে হত্যাকাণ্ড বুলি কোৱা নাই গতিকে মুখ্যমন্ত্ৰীয়ে বোধহয় কোন লাইনত বস্তুটো নিব খুজিছে আপোনালোক সকলোৱে অলপ অনুমান কৰি লোৱাটো দৰকাৰ হত্যাকাণ্ড বুলি কোৱা কথাটোক এতিয়া আকৌ উল্টাই তেওঁ মৃত্যুদণ্ড কি কয় মৃত্যু বুলি কোৱা দুৰ্ঘটনা বুলি কৈছে আৰু ৰহস্যজনক মৃত্যু বুলি কৈছে এনেকে কিবা দুৰ্ঘটনা মৃত্যু দুৰ্ঘটনা মৃত্যু ষড়যন্ত্ৰ মৃত্যু নে কিবা এনেকে কৈছে এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছো গতিকে এটোৰ পৰা অনুমান হয় যে বোধহয় চৰকাৰে হত্যাৰ ধাৰা নলগায় তদন্তকাৰী সংস্থাই হত্যাৰ ধাৰা নলগায় বোধহয় অন্য কিবা ধাৰা যেটো মই কৈ আছিলো যে 105 নম্বৰ ধাৰা মৃত্যুৰ ফালে ঠেলি দিয়া তেনেকুৱা ধাৰা বা অন্য কিবা ধাৰা আমিতো নাজানো পুলিচে কি কৰে তদন্ত আয়োগে কি কৰে বা অসম চৰকাৰে কি কৰাবলৈ চেষ্টা কৰে কিন্তু এটা কথা গম পালো যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কেছটো হত্যাকাণ্ড বুলি কোৱা কথাটো হলনি আজি কৰিলে গতিকে মই জুবিন গাৰ্গৰ সকলো অনুৰাগী বুলি কোৱাতকে জুবিন গাৰ্গক ভাল পোৱা সকলো মানুহ যিসকলে জুবিন গাৰ্গৰ এই হত্যাকাণ্ড বা এই মৃত্যুৰ ঘটনাটোক ৰহস্যজনক মৃত্যুৰ ঘটনাটোৰ উচিত তদন্ত বিচাৰি আছে মই তেখেতসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছো মুখ্যমন্ত্ৰীৰ এই প্ৰত্যেকটো কথা লক্ষ্য কৰি ৰাখক আৰু চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কামটো আগবঢ়াই লৈ গৈ থাকক আজি এটা ভাল খবৰ যে অনলাইনত আমি ফেসবুকত জাস্টিস ফৰ জুবিন গাৰ্গ #জাস্টিস ফৰ জুবিন গাৰ্গ যে লিখি আছিল হেতুৱে ইতিমধ্যে ফেসবুকৰ আন যিবিলাক জাস্টিস আছিল সকলো জাস্টিসতকে জাস্টিস ফৰ জাৰা বুলি এটা আছিল 1.3 আছিল মিলিয়ন আমাৰ 1.4 হৈছে গতিকে এটো এটা সৰ্ববৃহৎ আমাৰ দাবী ৰূপে পৰিগণিত হৈছে আমাৰ সৰ্ববৃহৎ এটা মানে ন্যায় বিচৰা এটা দাবী ৰূপে ইতিমধ্যে ফেসবুকত পৰিগণিত হৈছে এটো আমি অব্যাহত ৰাখিব লাগিব কিন্তু তাতকৈ বেছি অব্যাহত ৰাখিবলগীয়া কথাটো হল চৰকাৰৰ ওপৰত অনবৰত ৰেগুলাৰলি কন্টিনিউয়াছলি অবিৰতভাৱে চৰকাৰৰ ওপৰত হেঁচা প্ৰদান কিন্তু দুৰ্ভাগ্যজনক কথাটো হল যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি আৰু এটা শব্দ ক'লে অলপ আগতে ক'লে যে আমি যিখন ন্যায়িক আয়োগ গঠন কৰি দিছো আমাৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত কি সৌমিত্ৰ শইকীয়া নে সুমিত্ৰ আমাৰ শইকীয়া আছিল মই নামটো অকমান মিছ কৰিছো বাৰু সৰি তেখেতৰ নেতৃত্বত গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশৰ নেতৃত্বত যেটো ন্যায়িক কমিটি গঠন কৰি দিছে সেই ন্যায়িক কমিটিয়ে কাইলৈ কোনোবা এটা সংবাদ মাধ্যমকে জাননী জাৰি কৰিব বুলি ক'লে মই এটো বুজি নাপালো মানে মোৰ কাৰণে এটো ৰহস্যজনক হৈ ৰল যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকে ন্যায়াধীশ এজনৰ নেতৃত্বত হোৱা কমিটি এখনে কাইলৈ কি জাননী জাৰি কৰিব সেইটো অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে সব ঠাইতে বিচাৰকজন অকল হিমন্ত বিশ্ব শৰ্মাই নেকি বাৰু তেওঁ কৈ দিলে যে